আজি তোমালোকক মই ক্লাছ 7ৰ নতুন গণিত পাঠ্যপুথিখনৰ এক্সাৰচাইজ নম্বৰ 4টো কৰি দেখুৱাব বিচাৰিছোঁ, ঠিক আছে। এতিয়া 1 নম্বৰটো কি কৈছে চোৱাচোন। তলৰ বীজগণিতীয় ৰাশিবোৰৰ যোগফল উলিওৱা। যোগফল মানে যোগ কৰিব লাগে, ঠিক আছে। এতিয়া তাৰে 1 নম্বৰটো চোৱাচোন, 2a - 3b - c আৰু -a + b - 2c, মানে এইটোৰ লগত এইটো যোগ কৰিব লাগে। এতিয়া মই সমাধান বুলি লিখিম, পুনৰ লিখি ল'ম 2a - 3b - c আৰু -a + 5b - 2c, ঠিক আছে। ইয়াৰ পিছৰ লাইনটো চোৱাচোন, এইফালে মই সমান চিন দিম, সমান চিন দি আগবাঢ়ি গৈ থাকিম। প্ৰথমটো মই একেই লিখিম 2a - 3b - c, তাৰপিছত আৰু আছে তাতে মই প্লাছ লিখিম, আৰু এইখিনি যিহেতু যোগ কৰিব লাগে এইখিনি মই ব্ৰেকেটৰ ভিতৰত লিখিম -a + 5b - 2c। আৰু এতিয়া চোৱা, এতিয়া মই এই প্লাছটোৰে এই ভিতৰত থকা ৰাশিটোৰ লগত পূৰণ কৰিম, ঠিক আছে। এতিয়া এইফালে 2a - 3b - c টো মই আগৰ দৰে ৰাখিছোঁ, আৰু এইফালে চোৱা প্লাছ চিনটোৰে মই পূৰণ কৰিলে হ'ব, কি হ'ব জানানে? প্লাছে মাইনাছে সদায় মাইনাছ, এইটো মনত ৰাখিবা। আৰু এইফালে a আছে a, আৰু প্লাছ প্লাছ সদায় প্লাছেই হয়। তাৰপিছত এইফালে কিমান আছে 5b লিখা, প্লাছ মাইনাছে মাইনাছ হয় এইফালে 2c। এইকেইটা কথা মনত ৰাখিবা যে প্লাছ মাইনাছে মাইনাছ, প্লাছে প্লাছে প্লাছ, আৰু প্লাছে মাইনাছে মাইনাছ, আৰু ঠিক তেনেকৈ মাইনাছে মাইনাছে প্লাছ হয়, ঠিক আছে। এতিয়া কি কৰিম চোৱাচোন, এতিয়া এইফালে a আছে, এইফালে a আছে, মই একে বৰ্ণ থকাকেইটা মই ওচৰত লিখিম, ঠিক আছে। এতিয়া 2a যিহেতু ইয়াত a আছে বৰ্ণ, ইয়াৰ বৰ্ণ মাজত কি আছে, মাজতে -a আছে, মই কাষলৈ লিখিম মাইনাছ a, মাইনাছ বা প্লাছ চিনেৰে সৈতে আনিব লাগিব, ঠিক আছে। আকৌ বৰ্ণটি চোৱা, a বৰ্ণটি নাই, আৰু ঠিক তেনেকৈ এতিয়া b বৰ্ণটি আছে, গতিকে b এইফালে আছে -3b আছে, নহয় জানো। আকৌ b বৰ্ণটি ক'ত আছে, এইফালে আছে +5b, গতিকে চিনেৰে সৈতে আনিম +5b। আকৌ চোৱা b বৰ্ণটি আছে জানো, নাই, আৰু এইফালে c আছে, গতিকে ইয়াৰ আগত মাইনাছ আছে, গতিকে -c, আৰু এইফালে কি আছে -2c, গতিকে তাৰ কাষত লিখিম -2c। এতিয়া আমাৰ প্ৰায়বিলাকেই হৈ গৈছে। এতিয়া কি কৰিম জানানে, একে বৰ্ণ থাকিলে তাতে প্লাছ মাইনাছ হয়, ঠিক আছে। এতিয়া a আৰু a বৰ্ণকেইটা একেই, গতিকে ইয়াৰ মাজত আমি প্লাছ মাইনাছ কৰিব পাৰোঁ। ইয়াৰ আগত কি আছে জানানে, একো নথকা মানে প্লাছ চিন থকা, আৰু এই এটোৰ আগত মাইনাছ চিন আছে, নহয়নে, আৰু এটোৰ লগত 1 আছে, ঠিক আছে। ইফালে এটিৰ লগত কি আছে, এটিৰ লগত আছে 2 আছে, নহয় জানো। গতিকে এইফালে আছে +2, আৰু ইফালে আছে -1, নহয় জানো। এৰ সৈতে আছে -1, ইফালে এৰ সৈতে আছে 2, ঠিক আছে। এতিয়া +2 - 1 কি হ'ব জানানে, এইটো কেনেকৈ কৰিব পাৰিম জানানে। এইটো ধৰা +2 মানে ধৰা তোমাৰ পকেটত আছে 2 টকা, ঠিক আছে, আৰু -1 মানে তুমি দোকানত ধাৰ দিবলগীয়া আছে 1 টকা, ঠিক আছে। প্লাছ চিন থকা মানে তোমাৰ হাতত থকা বা তোমাৰ পকেটত থকা বুলি ধৰিবা, আৰু ঠিক তেনেকৈ মাইনাছ থাকিলে তুমি ধৰিবা যে তোমাৰ ধাৰ আছে, ঠিক আছে। এতিয়া দিব লাগে কিমান, তোমাৰ ধাৰ আছে 1 টকা, তোমাৰ পকেটত আছে কেইটকা 2 টকা, গতিকে 2 টকাৰ পৰা তুমি 1 টকাটো দি দিব লাগিব, নহয় জানো। দোকানীক দি দিব লাগিব, থাকিলে তোমাৰ হাতত কেইটকা 1 টকা থাকিলে, হাতত 8 থাকিলে, নহয় জানো। গতিকে সেইকাৰণে কি হ'ব, ইয়াত প্লাছ চিন বহিব। এতিয়া ইয়াতে কি লিখিম, প্লাছ কি লিখিম 1a, আমি এইটো নিলিখোঁ +1 বুলি নিলিখোঁ, অনলি a বুলি লিখিম, ঠিক আছে। মই ইয়াত দেখুৱাই দিওঁতে মই এনেকৈ দেখুৱাইছোঁ, ঠিক আছে। আৰু এইফালে চোৱা, এতিয়া এইটো আৰু এইটোৰ কাম শেষ হৈছে। এতিয়া চোৱা, এইফালে আছে +5 আছে, নহয় জানো, +5 আছে, আৰু এইফালে -3 আছে। যিহেতু b বৰ্ণকেইটা লৈছোঁ, +5 মই আগত লিখিছোঁ, আৰু -3 মই এইখিনিতে লিখিছোঁ। এতিয়া চোৱা, ইয়াৰ তোমাৰ পকেটত কিমান আছে 5 টকা, নহয় জানো। প্লাছ চিন থকা মানে তোমাৰ পকেটত থকা, ঠিক আছে। মাইনাছ টকা মানে তুমি ধাৰ দিব লাগে, গতিকে ক'ৰ পৰা ধাৰ দিবা, তোমাৰ হাতত থকাৰ পৰা ধাৰ দিবা, নহয় জানো। গতিকে +5টো তোমাৰ হাতত আছিলে, আৰু ধাৰ দিবলগীয়া আছে তোমাৰ 3 টকা, গতিকে হাতত থকাৰ পৰা তুমি 3 টকা দি দিলা, থাকিলে কেই টকা 2 টকা। 2 টকাটো ক'ত থাকিলে, তোমাৰ হাতত থাকিলে নে ধাৰ থাকিলে, হাতত থাকিলে নিশ্চয়, গতিকে প্লাছ, গতিকে কি হ'ব এই চিনটো প্লাছ। সেইকাৰণে ইয়াত লিখিম +2b, ঠিক আছে। বৰ্ণটি লিখি ৰাখিব লাগিব, বৰ্ণটি লিখি ৰাখিব লাগিব, ঠিক আছে। আকৌ চোৱা, তাৰ পিছৰটি চোৱাচোন কি হৈছে, এইফালে আছে কি -c আছে, তাৰমানে ইয়াত 1 এটা আছে, -1, এইফালে কি আছে -1 আছে, আৰু এইফালে কি আছে -2, চোৱা -2 আছে। এই চিটিৰ আগত -2, আৰু এই চিটিৰ আগত কি আছে -1, গতিকে -1 -2। এতিয়া চোৱা, এই কথাটো আমি এনেকৈ বুজিব পাৰোঁ যে মাইনাছ মানে কি ক'লোঁ, তোমাৰ ধাৰ আছে, আৰু এইফালেও ধাৰ আছে, দুইটাই ধাৰ আছে। মুঠতে টোটেল ধাৰ কিমান তোমাৰ, এইটো ধাৰ আছে 1 টকা, এইফালে 2 টকা ধাৰ আছে, মাইনাছ থকা মানে ধাৰ থকা মই কৈ আছোঁ, এইফালেও মাইনাছ আছে, গতিকে দুইটা ধাৰত আছে। চোৱা, 1 টকা ধাৰ, এইফালে 2 টকা ধাৰ, মুঠতে কেই টকা ধাৰ হ'ব 3 টকা ধাৰ। তোমাৰ পকেটতো নাই, ইয়াত প্লাছত থকাহেঁতেন তোমাৰ হাতত থকা বা পকেটত থকা বুলি ক'লোহেঁতেন। এতিয়াতো মাইনাছ আছে, গতিকে তুমি দুটা ধাৰ খাই ৰাখিছা, নহয় জানো। গতিকে যিহেতু দুটা ধাৰেই, গতিকে ইয়াতে কি হ'ব, ধাৰ খোৱা মানে মাইনাছ, ঠিক আছে, মাইনাছ দিব লাগিব। গতিকে ইয়াতে কি চিন হ'ব, মাইনাছ কিমান পালোঁ 3, -3c। গতিকে পিছৰ লাইনটো চোৱাচোন কেনেকৈ লিখিম, এই প্লাছটো প্ৰথমত নিলিখে আৰু 1টো নিলিখে, গতিকে a + 2b - 3c, এইটোৱে হৈছে তোমালোকৰ এই প্ৰথম প্ৰশ্নটিৰ উত্তৰটি, ঠিক আছে। আমি এনেদৰে দ্বিতীয় প্ৰশ্নটি আমি কৰিবলৈ বিচাৰিম। এতিয়া দ্বিতীয় প্ৰশ্নটি কি আছে চোৱাচোন, b নম্বৰ প্ৰশ্নটিৰ কি আছে চোৱা,
বি নম্বৰ প্ৰশ্নটি কি আছে চোৱা প্লাছ এক্স প্লাছ ৱাই প্লাছ জেড আৰু টুৱাইছ এক্স মাইনাছ ৱাই প্লাছ 3z এতিয়া সেইটো মই লিখি ল'ম প্লাছ এক্স প্লাছ ৱাই প্লাছ জেড আৰু কি আছে টুৱাইছ এক্স মাইনাছ ৱাই প্লাছ 3z এইটো এতিয়া এইটো কৰাচোন চোৱা কি ওলাই সমাধান মই ইয়াত লিখি ল'লোঁ এতিয়া চোৱা আগৰটো দৰে এনেকৈ কৰিব লাগিব পুনৰবাৰ মই লিখি ল'ম এক্স প্লাছ ৱাই প্লাছ জেড আৰু টুৱাইছ এক্স মাইনাছ ৱাই প্লাছ 3z সমান চিন দিম প্ৰথমটো একেই ৰাখিম এক্স প্লাছ ৱাই প্লাছ জেড আৰু টুৱাইছ এক্স আৰু ঠাইত কি লিখিম প্লাছ লিখিম ঠিক আছে আৰু ঠাইত কি লিখিম ইয়াত প্লাছ হ'ব লাগিছিল দেই ইয়াত প্লাছ হ'ব এই চিনটো প্লাছ কৰি ল'বা টুৱাইছ এক্স মাইনাছ ৱাই প্লাছ 3z এইটো প্লাছ চিন হ'ব যিহেতু আমাক যোগফল উলিয়াব দিছে আৰু এইটো মই ব্ৰেকেটৰ ভিতৰত লিখিলোঁ ঠিক আছে এইফালে এতিয়া সমান চিন ব্ৰেকেটটো উঠাই দিম আৰু প্লাছ তাৰ আগত আছে প্লাছটো আমি পূৰণ কৰিম এইটো একেই ৰাখিব লাগিব এক্স প্লাছ ৱাই প্লাছ জেড ঠিক আছে প্লাছ ইয়াৰ আগত চোৱা কি চিন আছে একো নাই মানে প্লাছ চিন থকা যেনেকৈ এক্সৰ আগত একো নাই মানে প্লাছ চিন থকা ঠিক আছে এতিয়া প্লাছ এইফালে প্লাছ আছে প্লাছেই হ'ব টুৱাইছ এক্স আৰু এই প্লাছ দি আৰু এইফালে মাইনাছ আছে প্লাছ মাইনাছ কি কৈছিলোঁ মাইনাছ আৰু ৱাইটো ৰাখিব লাগিব প্লাছে 3z নহয় জানো ইয়াৰ পিছৰ পৰ্যায়টো চোৱাচোন এতিয়া কি কৰিছিলোঁ এতিয়া আমাক লাগিব যে একে বৰ্ণ থকা ৰাশিবোৰ মই একেলগে লিখিম বা কাষত লিখিম গতিকে এক্স বৰ্ণটি ইয়াত আছে আৰু ইয়াৰ মাজত আৰু এটি বৰ্ণ আছে এক্স আছে নহয় জানো এই বৰ্ণটি আছে নহয় প্লাছ টুৱাইছ এক্স গতিকে চিনেৰে সৈতে আমি লৈ আহিম প্লাছ টুৱাইছ এক্স ঠিক আছে এইফালে প্লাছ ৱাই আছে প্লাছ ৱাই লিখিলোঁ আৰু ক'ত আছে চোৱা এইফালে আছে এইটো মাইনাছ ৱাই চিনেৰে সৈতে আনিব লাগিব আকৌ চোৱা প্লাছ জেড ইয়াতে লিখিলোঁ আকৌ চোৱা জেড আছে নেকি চোৱা আছে এইটো লাষ্টৰ দি আছে কিমান আছে প্লাছ 3z নহয় জানো এইফালে চোৱা সমান চিন এতিয়া কি লিখিম বৰ্ণকেইটা কাষলৈ আনিলোঁ নহয় জানো এতিয়া চোৱা এক্স আৰু এক্স ইহঁত দুটাৰ মাজত আমি প্লাছ মাইনাছ কৰিব লাগিব যিহেতু দুইটাৰ আগত কি আছে প্লাছেই আছে ইয়াৰ আগতো প্লাছ গতিকে প্লাছ এটাত 1 আছে ইয়াৰ লগত 1 আছে আৰু ইয়াৰ লগত কি আছে প্লাছ 2 গতিকে প্লাছ 2 এতিয়া কি হ'ব প্লাছ 1 মানে মই কৈছোঁ যে হাতত আছে এটকা আৰু হাতত আছে এইটো হাতত আছে 2 টকা তাৰমানে কেইটকা হাতত আছে 3 টকা হাতত আছে বুলি কওঁতে প্লাছ গতিকে প্লাছটো ইয়াতে লিখিম প্লাছ 3 আৰু প্ৰথমতে প্লাছ চিনটো নিলিখোঁ গতিকে 3 আৰু বৰ্ণটি থাকিবই এক্স নহয় জানো 3x আৰু এতিয়া চোৱা ইয়াত আছে চোৱা এই ৱাইৰ আগত কি আছে প্লাছ 1 ঠিক আছে তাৰপিছত এই ৱাইটিৰ আগত কি আছে -1 নহয় জানো -1 এতিয়া এইকেইটা চোৱা প্লাছ 1 মানে কি তোমাৰ পকেটত আছে আৰু -1 মানে তুমি ধাৰ দিবলগীয়া হৈ আছে গতিকে তোমাৰ হাতত থকা এটকাৰ পৰা তুমি ধাৰটো দি দিব লাগিব গতিকে থাকিলে কিমান তোমাৰ হাতততো নাই চাগে শূন্য হ'ল নহয় জানো গতিকে আমি শূন্যটো লিখিম জানো নিলিখোঁ গতিকে ইয়াতে আমি কেনচেল কৰিব পাৰোঁ তাৰমানে কাটি দিব পাৰোঁ শূন্য থাকিলে যিহেতু শূন্য থাকিলে সেইকাৰণে আমি ইয়াতে কাটিব পাৰোঁ ঠিক আছে এতিয়া তাৰ পিছৰ দি চোৱা তাৰমানে ৱাইটো আৰু বৰ্ণটো লিখিব নালাগে আৰু ইয়াত আছে +1 তুমি ইয়াত +1 লিখা ইয়াত কিমান আছে +3 গতিকে +3 লিখা এতিয়া চোৱা ইহঁত দুটাৰ মাজত কি হ'ব এইটো কিহত আছে তোমাৰ পকেটত আছে যেহেতু প্লাছত আৰু এইটো প্লাছত আছে কেইটকা আছে ইয়াত 3 টকা আছে ইয়াত এটকাই 3 টকা কিমান 4 টকা 4 হ'ব নহয় জানো আৰু ক'ত এইটো তোমাৰ পকেটতে আছে গতিকে +4 সেইকাৰণে আমি ইয়াত কি লিখিম +4z এইটোৱে হৈছে তোমালোকৰ দ্বিতীয় প্ৰশ্নটিৰ উত্তৰ ঠিক আছে এতিয়া চাম 3 নম্বৰটো এতিয়া C নম্বৰটো চোৱাচোন এতিয়া C নম্বৰটো চোৱাচোন -30a + 20b + 10c আৰু 45a - 15b + 25c এতিয়া মই ডাইৰেক্ট কৰি যাম -30a + 20b + 10c য'ত আৰু আছে তাত কি হ'ব প্লাছ চিন হ'ব আৰু এই ৰাশিকেইটাৰ কি হ'ব ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব ঠিক আছে 45a - 15b + 25c আমি ব্ৰেকেটৰ ভিতৰত লিখিলোঁ এতিয়া পিছৰ পৰ্যায়টো কি কৰিম চোৱা এতিয়া কি কৰিম এই প্লাছ চিনটোৱে এইটো আমি পূৰণ কৰিম নহয় জানো আৰু এইটো সেম ৰাখিব লাগিব একেই ৰাখা 30a + 20b
প্লাছ 10c ঠিক আছে এইফালে চোৱা প্লাছ প্লাছ ইয়াৰ আগত প্লাছ আছে গতিকে প্লাছ চিন হ'ব আৰু এইফালে কিমান হ'ব 45a নহয় জানো আৰু প্লাছ মাইনাছ মাইনাছ 15b আৰু প্লাছ 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 হ'ব 25c তোমালোকে এনেকৈ কৰি চাবাচোন পাৰিবা এইফালে সমান চিন দিয়া এতিয়া কি কৰিম আমি একে বৰ্ণ থকা কিটা আমি কাষত লিখিম ঠিক আছে -30a এইটো চোৱা ইয়াত a এটা আছে প্লাছ 45a ঠিক আছে এইফালে কিমান আছে প্লাছ 20b আৰু b ক'ত আছে ইয়াত আছে -15b যেহেতু মই চিনেৰে সৈতে আনিবলৈ গৈছোঁ মই চোৱা চিনেৰে সৈতে আনিছোঁ আৰু এইফালে প্লাছ 10c আৰু এইফালে প্লাছ 25c নহয় জানো এতিয়া চোৱা বৰ্ণকেইটা আমি কাষলৈ আনিলোঁ ওচৰা ওচৰিকৈ লিখিলোঁ এতিয়া কি কৰিম চোৱা এতিয়া আছে -30 ইয়াত লিখি লোৱা -30 ঠিক আছে আৰু প্লাছ 45 নহয় জানো প্লাছ 45টো তুমি ওপৰতো লিখিলেও হ'ব মই এই -30টো তলত লিখিছোঁ ঠিক আছে এতিয়া চোৱা তোমাৰ হাতত আছে 45 আৰু ধাৰ আছে বা দোকানত দিব লগা আছে 30 ঠিক আছে এতিয়া কি কৰিবা তোমাৰ হাতত থকা ধনৰ পৰা তুমি 30 টকা দিব লাগিব নহয় জানো হাতত থকা ধনৰ পৰা দিব লাগিব হাতত আছে তোমাৰ 45 ঠিক আছে গতিকে আমি কি কৰিম হাতত থকাৰ পৰাই দিম মানে কি কৰিব লাগিব বিয়োগ কৰিব লাগিব গতিকে এইফালে থাকিলে 5 আৰু কিমান থাকিলে এইফালে থাকিলে 1 নহয় জানো 15 টকা তোমাৰ ক'ত আছে এতিয়া হাতত আছে ধাৰ তুমি 30 টকা দি দিলা ধাৰ মৰি গ'ল কিন্তু তোমাৰ হাতত ৰৈ গ'ল কিমান টকা 15 টকা গতিকে তাত কি হ'ব সেইকাৰণে প্লাছ ঠিক আছে গতিকে ইয়াত লিখিম কি 15a ঠিক আছে আৰু তাৰ আগত নহয় জানো প্লাছ চিন গতিকে প্লাছ চিনটো আমি নিদিওঁ প্ৰথমত আৰু এইফালে চোৱা +20 ঠিক আছে +20 আৰু কিবা আছে -15 মাইনাছ আছে 15 +20 -15 এইটো চোৱা 20 টকা তোমাৰ হাতত আছে বা পকেটত আছে আৰু তোমাৰ ধাৰ আছে কি টকা 15 টকা ধাৰটো ক'ৰ পৰা দিবা তোমাৰ হাতৰ পৰা দিবা হাতৰ 20 টকাৰ পৰাহে দিব লাগিব 15 টকা গতিকে 15 টকা দি দিলে থাকিলে কি টকা 5 টকা নাথাকিলে জানো 5 টকা থাকিলে 5 টকাটো ক'ত তোমাৰ হাতত আছে নে ধাৰ আছে হাতত আছে গতিকে +5 ঠিক আছে ইয়াত হ'ব +5b ঠিক আছে আৰু তাৰ পিছৰটি চোৱা +10c আৰু এইফালে আছে কিমান +25 এইকেইটা চোৱা তোমাৰ এইটো পকেটত আছে আৰু এইটো পকেটত আছে নহয় জানো +10 10 টকা তোমাৰ হাতত আৰু এইফালে প্লাছ আছে এইটো প্লাছত আছে গতিকে এইটো হাতত আছে 25 মুঠতে কেই টকা 25 টকা আৰু 10 টকা 35 টকা নহয় জানো ক'ত আছে তোমাৰ হাততে আছে গতিকে +35 ইয়াত কি হ'ব +35c এইটো হৈছে তোমালোকৰ C নম্বৰটিৰ উত্তৰ ঠিক আছে এনেকৈ তোমালোকে কৰি চাবাচোন আটাইখিনি ঠিক আছে এতিয়া ডি নম্বৰটি চোৱাচোন ডি নম্বৰটি চোৱা 1d এইফালে আছে 12x - 9y + 15z আৰু -8x + 11y - 7z ঠিক আছে এতিয়া এইটো মই ডাইৰেক্ট কৰি দেখুৱাইছোঁ কিমান হ'ব 12x - 9y + 15z এইটো প্লাছে হ'ব আৰু এইটো ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব এইকেইটা ষ্টেপ মনত ৰাখিবা প্লাছ লিখি তাৰপিছত এই ৰাশিটো আমি ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব ঠিক আছে ইয়াৰ পিছৰ ষ্টেপটো কি আছিলে আমি ব্ৰেকেটটো উঠাব লাগিব আৰু তাৰ আগত প্লাছ চিনেৰে আমি মাল্টিপ্লাই কৰি থাকিব লাগিব 12x - 9y এইটোতো সেম ৰাখিব লাগিব একেই ৰাখিব লাগিব প্লাছে মাইনাছে মাইনাছ আৰু 8x গম পাবা যে বিপৰীত চিনযুক্ত এইটো প্লাছ আৰু এইটো মাইনাছ মানে দুটা বিপৰীত ইটোৰ লগত সিটো বিপৰীত গতিকে বিপৰীত চিনযুক্ত হ'লে সদায় মাইনাছ হয় ঠিক আছে গতিকে একে চিনযুক্ত হ'লে প্লাছ হয় প্লাছ প্লাছ প্লাছেই হ'ব এতিয়া একেই চিন মানে প্লাছ প্লাছ এইফালে 11y এইটো বিপৰীত মাইনাছ আৰু প্লাছ আছে বিপৰীত চিনযুক্ত হ'লে -7z আমাৰ এতিয়া কি আছে এতিয়া একেই বৰ্ণ থকা বৰ্ণকেইটি আমি কাষলৈ আনিব লাগিব 12x - 8x চোৱা এইটো তাৰপিছত এতিয়া কি কৰিম -9y তোমালোকে জানা কি জানা +11y নহয় জানো এইটো জানা নহয় ঠিক আছে +15z ইয়াৰ লগত কোনটো আনিম গম পাইছাই যে -7z ইয়াৰ পিছত কি কৰিম +12 মাইনাছ +12 -8 হাতত তোমাৰ কিমান আছে 12 টকা আৰু ধাৰ আছে কি টকা 8 টকা ক'ৰ পৰা দিবা তুমি হাতত থকাৰ পৰা দিব লাগিব 12 টকাৰ পৰা 8 টকা তুমি ওলাই দিয়া থাকিলে কি টকা তোমাৰ হাতত 4 টকা নহয় জানো গতিকে 4 টকা তোমাৰ হাততে আছে সেইকাৰণে প্লাছ গতিকে +4x যেহেতু প্ৰথমত মই প্লাছটো নিলিখোঁ নহয় জানো ঠিক আছে এতিয়া চোৱা এইফালে আছে কি -9 আছে এইফালে আছে +11 এতিয়া চোৱা তোমাৰ হাতত আছে 11 টকা আৰু তুমি ধাৰ খাই থৈছা 9 টকা দিব লাগিব ক'ৰ পৰা তোমাৰ পকেটৰ পৰা দিব লাগিব গতিকে দি দিলা 9 টকা ওলাই দিলা থাকিলে কি টকা 2 টকা ক'ত থাকিলে তোমাৰ হাততে থাকিলে গতিকে প্লাছ এইটো প্লাছ গতিকে +2y আৰু এইফালে চোৱা
প্লাছ 15 তোমাৰ হাতত আছে, প্লাছ থকা মানে তোমাৰ হাতত আছে -7 ধাৰ আছে 7 টকা। হাতত থকাৰ পৰা ধাৰ থকাটো দি দিলা 7 টকা, থাকিলে কেই টকা? 8 টকা থাকিলে, 8 টকাটো ক'ত? হাতত আছে, গতিকে প্লাছ 8z। এইটোৱে হৈছে তোমালোকৰ ডি নম্বৰটোৰ উত্তৰ। এনেকৈ তোমালোকে কৰিবাচোন। হোমৱৰ্ক দিছোঁ, তোমালোকে ই আৰু এফটো কৰিবাচোন, নিজে কৰিবা, ঠিক আছে? এইটো কৰিবাচোন, ই আৰু এফ, ঠিক আছে?